নামৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে মই আলোচনা কৰিম 10মান শ্ৰেণী বিজ্ঞানৰ চেপ্টাৰ 8 জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে নামৰ চেপ্টাৰৰ পৰা 20টা ইম্পৰ্টেণ্ট MCQ। তাৰে কুৱেশ্যন 1 চোৱা। তলৰ কোনটোক প্ৰটিন সংশ্লেষণৰ বাবে তথ্যৰ উৎস বোলা হয়? অপশ্যন এ দিয়া আছে কোষকেন্দ্ৰ, বিত দিয়া আছে DNA, চিত দিয়া আছে অতিকেন্দ্ৰ আৰু ডিত দিয়া আছে কোষকেন্দ্ৰ পৰশ। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি DNA। তাৰপিছত কুৱেশ্যন 2 চোৱা। তলৰ কোনটো প্ৰক্ৰিয়াৰে এমিবাই প্ৰজনন কৰে? অপশ্যন এ দিয়া আছে পুনৰুৎপত্তি, বিত দিয়া আছে বিভংগন, চিত দিয়া আছে ৰেণু গঠন আৰু ডিত দিয়া আছে বিভাজন। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি বিভাজন। তাৰপিছত কুৱেশ্যন 3 চোৱা। তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লাজমডিয়ামে প্ৰজনন কৰে? ইয়াত দিয়া আছে ডি বিভাজন, বিত দিয়া আছে পুনৰুৎপত্তি, চিত দিয়া আছে বহু বিভাজন আৰু ডিত দিয়া আছে মুকুলোদ্গম। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি বহু বিভাজন। তাৰপিছত কুৱেশ্যন 4 চোৱা। তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লেনেৰিয়াই প্ৰজনন কৰে? অপশ্যন এ দিয়া আছে পুনৰুৎপত্তি, বিত দিয়া আছে মুকুলোদ্গম, চিত দিয়া আছে বিভাজন আৰু ডিত দিয়া আছে ৰেণু গঠন। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ পুনৰুৎপত্তি। তাৰপিছত কুৱেশ্যন 5 চোৱা। পুং আৰু স্ত্ৰীজনন কোষৰ মিলনৰ ফলত সৃষ্টি হোৱা কোষটোক কোৱা হয়? অপশ্যন এ দিয়া আছে ব্ৰণ, বিত দিয়া আছে ডিম্বাণু, চিত দিয়া আছে যোজন কোষ আৰু ডিত দিয়া আছে শুক্ৰাণু। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি যোজন কোষ। তাৰপিছত কুৱেশ্যন 6 চোৱা। পুং আৰু স্ত্ৰীজনন কোষৰ মিলনক কোৱা হয়? অপশ্যন এ দিয়া আছে অংকুৰণ, বিত দিয়া আছে নিষেচন, চিত দিয়া আছে ইতৰ পৰাগযোগ আৰু ডিত দিয়া আছে স্বপৰাগযোগ। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি নিষেচন। তাৰপিছত কুৱেশ্যন 7 চোৱা। ফুলত থকা তলৰ কোনটো অংশ বীজলৈ ৰূপান্তৰিত হয়? অপশ্যন এ দিয়া আছে ডিম্বক, বিত দিয়া আছে গৰ্ভাশয়, চিত দিয়া আছে গৰ্ভমুণ্ড আৰু ডিত দিয়া আছে স্তৱক। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ ডিম্বক। তাৰপিছত কুৱেশ্যন 8 চোৱা। ফুলত পোৱা তলৰ কোনটো অংশ ফললৈ ৰূপান্তৰিত হয়? অপশ্যন এ দিয়া আছে ডিম্বক, বিত দিয়া আছে গৰ্ভাশয়, চিত দিয়া আছে পাহি আৰু ডিত দিয়া আছে বেটুপাত। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি গৰ্ভাশয়। তাৰপিছত কুৱেশ্যন 9 চোৱা। মানুহৰ পুং জননতন্ত্ৰৰ কোনটো এটা অংশ নহয়? অপশ্যন এ দিয়া আছে মূত্ৰপথ, বিত দিয়া আছে ফেলপিয়ান নলী, চিত দিয়া আছে শুক্ৰবাহী নলী আৰু ডিত দিয়া আছে প্ৰস্টেট গ্ৰন্থি। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি ফেলপিয়ান নলী। তাৰপিছত কুৱেশ্যন 10 চাবা। তলৰ কোনটো অংশত মানুহৰ স্ত্ৰীজনন কোষ গঠিত হয়? অপশ্যন এ দিয়া আছে ডিম্ববাহী নলী, বিত দিয়া আছে জৰায়ু, চিত দিয়া আছে ডিম্বাশয় আৰু ডিত দিয়া আছে যোনি। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি যোনি। তাৰপিছত কুৱেশ্যন 11 চোৱা। পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ সঞ্চাৰিত হোৱা চৰিত্ৰসমূহ তলৰ কোনটোত সঞ্চিত হৈ থাকে? অপশ্যন এ দিয়া আছে ৰিবজম, বিত দিয়া আছে জিন, চিত দিয়া আছে গলগি পদাৰ্থ আৰু ডিত দিয়া আছে কোষপৰশ। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি জিন। তাৰপিছত কুৱেশ্যন 12 চোৱা। আংগিক বিস্তাৰণত তলৰ কোনটোৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়? অপশ্যন এ দিয়া আছে কাণ্ড, মূল আৰু পাত, বিত দিয়া আছে কাণ্ড, ফুল আৰু ফল, চিত দিয়া আছে কাণ্ড, মূল আৰু ফুল আৰু ডিত দিয়া আছে কাণ্ড, মূল আৰু পাত। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ কাণ্ড, মূল আৰু পাত। তাৰপিছত কুৱেশ্যন 13 চোৱা। তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ নহয়? অপশ্যন এ দিয়া আছে হেপাটাইটিছ, বিত দিয়া আছে HBI AIDS, তাৰপিছত চিত দিয়া আছে চিপিলিছ আৰু ডিত দিয়া আছে গনৰিয়া। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ হেপাটাইটিছ। তাৰপিছত কুৱেশ্যন 14 চোৱা। সাধাৰণতে তলত উল্লেখ কৰা কোন প্ৰকাৰৰ অযৌন প্ৰজনন এমিবাত দেখিবলৈ পোৱা যায়?
অপশ্যন এত দিয়া আছে আংগিক বিস্তাৰণ, বিত দিয়া আছে ৰেণুৰ উৎপত্তি, চিত দিয়া আছে দ্বিখণ্ডন আৰু ডিত দিয়া আছে মুকুলোদ্গম। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি দ্বিখণ্ডন। তাৰপিছত কুৱেশ্যন 15টো চোৱা, তলৰ কোনটোত মুকুলোদ্গম দেখিবলৈ পোৱা যায়? অপশ্যন এত দিয়া আছে ইষ্ট, বিত দিয়া আছে হাইড্ৰা, চিত দিয়া আছে এমিবা, ডিত দিয়া আছে এ আৰু দুয়োটাই, ডেট মিনছ ইষ্ট আৰু হাইড্ৰা। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি এ আৰু বি দুয়োটাই। তাৰপিছত কুৱেশ্যন 16টো চোৱা, তলৰ কোনটো বহুকোষী জীৱই মুকুলোদ্গম পদ্ধতিৰে প্ৰজনন কাৰ্য কৰে? অপশ্যন এত দিয়া আছে হাইড্ৰা, বিত দিয়া আছে এঘাৰিকাছ, চিত দিয়া আছে ৰাইঘপাছ আৰু ডিত দিয়া আছে ইষ্ট। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ হাইড্ৰা। তাৰপিছত কুৱেশ্যন 17টো চোৱা, অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয়? অপশ্যন এত দিয়া আছে এমিবাত, বিত দিয়া আছে ইষ্ট, চিত দিয়া আছে প্লাজমডিয়ামত আৰু ডিত দিয়া আছে লেইচমেনিয়াত। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি ইষ্টত। তাৰপিছত কুৱেশ্যন 18টো চোৱা, তলৰ কোনটো মানুহৰ দেহৰ স্থিজনন অংগ নহয়? অপশ্যন এত দিয়া আছে ডিম্বাশয়, বিত দিয়া আছে জৰায়ু, চিত দিয়া আছে শুক্ৰবাহী নলী আৰু ডিত দিয়া আছে ফেলোপিয়ান নলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আমি জানো শুক্ৰবাহী নলী এইটো পুৰুষৰ হয় না? তাৰপিছত কুৱেশ্যন 19টো চোৱা, ফুলত তলৰ কোনটোৰ পৰা পুং আৰু স্থিজনন কোষৰ গঠন হয়? অপশ্যন এত দিয়া আছে পুংকেশৰ আৰু গৰ্ভদণ্ড, বিত দিয়া আছে পুংদণ্ড আৰু গৰ্ভমুণ্ড, চিত দিয়া আছে পুংকেশৰ আৰু পৰাগদানী আৰু ডিত দিয়া আছে পৰাগদানী আৰু গৰ্ভাশয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি পৰাগদানী আৰু গৰ্ভাশয়। তাৰপিছত আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো চোৱা, কুৱেশ্যন 20, পৰাগদানীত পোৱা যায়? অপশ্যন এত দিয়া আছে ভেটুপাত, বিত দিয়া আছে ডিম্বক, চিত দিয়া আছে স্ত্ৰীকেশৰ আৰু ডিত দিয়া আছে পৰাগৰেণু। এইটো একেবাৰে ইজি, গতিকে এইটোৰ এনচাৰ মই কৈ নিদিওঁ, তোমালোকে কমেণ্ট বক্সত জনাই দিবা। গতিকে আজি এইখিনি আছিলে এইটো চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট MCQ, গতিকে তোমালোকে এইখিনি চাবা। আৰু যদি এইটো চেপ্টাৰৰ পৰা MCQ লাগে তোমালোকে কমেণ্ট কৰি জনাই দিবা, মই আৰু এটা ভিডিঅ' বনাই আপলোড কৰি দিম। ধন্যবাদ।